বোকাখাতত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। নিজৰ জীয়েক আৰু জোঁৱায়েকে শাহুৱেকক হত্যা কৰি ঘৰৰ ভিতৰত পুতি থোৱাৰ দৰে এক জঘন্য ঘটনা সংঘটিত হৈছে। বোকাখাতৰ পূব জ্যোতিপুৰত সংঘটিত হৈছে এই ঘটনা। বোকাখাত আৰক্ষীয়ে খান্দি উলিয়ালে মহিলাগৰাকীৰ মৃতদেহ। মৃত মহিলাগৰাকী প্ৰায় 70 বছৰীয়া বৃদ্ধা শান্তি গোৱালা। জীয়েক চম্পা ভূঞা আৰু জোঁৱায়েক দিলীপ ভূঞাৰ সৈতে বসবাস কৰিছিল বৃদ্ধাগৰাকী। যোৱা 3 দিন ধৰি নিৰুদ্দেশ হৈ আছিল বৃদ্ধাগৰাকী। ফলত মঙলবাৰে সন্ধিয়া ভাগত স্থানীয় লোকে সন্দেহবশতঃ বৃদ্ধাগৰাকীৰ খবৰ কৰিবলৈ যোৱাত জোঁৱায়েক দিলীপ ভূঞাই ঘৰৰ ভিতৰত সোমাবলৈ মানা কৰে। স্থানীয় ৰাইজে ঘৰৰ ভিতৰত গাঁত খান্দি পুতি খৰি জাপি থোৱা প্ৰত্যক্ষ কৰি গাঁওৰক্ষী বাহিনীক খবৰ দিয়াত গাঁওৰক্ষী বাহিনীয়ে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে। বৰ্তমানে পলাতক হত্যাকাৰী জীয়ৰী চম্পা গোৱালা আৰু জোঁৱায়েক দিলীপ ভূঞা। খবৰ পাইছিলোঁ কি দেৰ ইজ চাম মতলব ভিলেজাৰ্ছ হেড ৰিপৰ্টেড কি ইয়াতে এজন লেডি আমি লাষ্ট কেইদিনৰ পৰা দেখা নাই আৰু মোক SDPO আৰু OCয়ে মোক কল কৰিছিলে যে এনেকৈ স্পট আছে, দেৰ ইজ ছাছপেক্টেড ফাউল প্লে। আমি আহি চাবলৈ আহি ইয়াতে এটা আমি পিক দেখা পালোঁ, তাতে বি ছাছপেক্টেড কি দেয়াৰ মাইট বি চাম ফাউল প্লে। তো আমি সেইটো ডিগ কৰি এটা বডি পালোঁ। হয়, বডি ওলাই। আমি এইটো একজেক্টলি এতিয়ালৈকে কনফাৰ্ম হ'ব পৰা নাই। আমি ইনকুৱেষ্টটো কালিহে কৰিম। এতিয়া জাষ্ট বডিটো যেনেকৈ আছে আমি অভাৰনাইট প্ৰিজাৰ্ভ কৰিবলৈ কিবা কৰিবলৈ সেইটো কাৰণে। ঘটনাটো হৈছিলে আপোনাৰ মোৰ ফুলখালিয়ে হয় আৰু যিজন আছিল সেইজন মোৰ চাৰু ভাই হয়। তেওঁলোকৰ লগতে মা এজন আছিলে চাচুগুৰি, তাইৰ নাম হ'ল শান্তি গোৱালা আৰু যিকেইজন আছিলে লগত এটা হ'ল দিলীপ ভূঞা আৰু জীয়েকৰ নাম হ'ল চম্পা গোৱালা। এতিয়াতো আমাৰ সন্দেহত লাগিছে তেহেঁতি মাৰি মেলি সোমোৱাই থৈছে আৰু তেনেকৈ। মানুহগৰাকী আপোনাৰ 70 মান হ'ব। নিৰ্দেশ মানে আজি 3 দিনৰ পৰা নিৰ্দেশ হৈছিলে। তাৰ ওচৰৰ মানুহখিনি মোক ক'লে যে বোলে আমুকে তেনে বোলে 3 দিন হ'ল মানুহজন নাই। তেতিয়া মানে 4জন মানুহ আহি পেলাই ঘৰটো চেকিং কৰিলে। চেকিং কৰোঁতে ঘৰৰ মাজতেই ভেটি এটা পালে পুতি থোৱা। ভেটিটো পাই পেলাই মানে সেই 4জনে বেলেগ মানুহক মাতিবলৈ যাওঁতে এহেঁতি দুটা ইয়াতে শুয়ে আছিলে। এহেঁতি 4টা গুচি গ'ল বেলেগক মাতিবলৈ, এহেঁতি পলাই দিলে। দিলীপ ভূঞা যে ঘৰটো কাৰ হয় তেহেঁতক মানে গম পোৱা নাই, চকীদাৰ হিচাপে ৰাখি থৈছিলে যে ঘৰটো কাৰ হয় তেহেঁতক মানে আজি 3 বছৰ হিচাপে ৰাখি থৈছিলে। বোকাখাতৰ পৰা ধনঞ্জয় মিশ্ৰৰ ৰিপৰ্ট, নিউজ তালবক হোম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।